সমূহ পূব নাগশংকৰ বাসীৰ ৰাইজৰ তৰফৰ পৰা এগছি চাকি শ্ৰদ্ধাঞ্জলি জুবিন দাৰ কাৰণে সকলোৱে মিলি একেলগে এনেকৈ চাকি গছ জ্বলোৱা হৈছে। গতিকে সেয়া আমি আজি শোভাযাত্ৰাৰ কাৰণে ওলাইছোঁ আৰু এতিয়া আমি ওলাম 3:30 বজাৰ পৰা বুলি। আমাৰ ৰাতি ঘূৰি অহালৈকে 9:30 10টা বাজিলে আৰু এয়া সকলোখিনিয়ে এনেকৈ একেলগ হৈ পিনে আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া মানে সকলো বুলি কিনে ক'ব লাগিব, যিমানখিনি গাঁৱৰ আছিলে গোটেইখিনি পূব নাগশংকৰৰ ওচৰৰ অঞ্চলৰ সকলোখিনি হয় বুলি ক'ব লাগিব। সকলোখিনি আছে মানে আমি গোটেইখিনি এতিয়া সকলোৱে এনেকৈ চাকি বন্তি জ্বলাই পিনে আমি আকৌ এতিয়া যাবলৈ ওলাইছোঁ। আজি 3:30 বজাতে আমাৰ ওলোৱা হ'ব। 3:30 বজাতে ওলাই পিনে আমি আকৌ ৰাতি কেইটা বজাতে ঘূৰি আহি পাওঁ সেইটো কোনো ঠিকনা নাই। যেতিয়া কাৰণ ফটোখনৰ ওচৰত চাকি গছি জ্বলাইছোঁ এনেকুৱা লাগিছে যেন ফটোখনৰ পৰা ওলাই কেনে এতিয়াই মাত দিব নেকি জুবিন দাই। আৰু কথাটো মানে যে সত্য মানি ল'বই পৰা নাই সকলোৱে, সকলো পৰিস্থিতিখিনি আপোনালোকে নিজে দেখি আছে। সকলোৰে তেনেকুৱাই হৈ আছে, একেবাৰে কথাষাৰ মানি ল'ব পৰা নাই। আৰু যদিহে এইটো তেনেকুৱা কিবা এটা ষড়যন্ত্ৰ কৰা হৈছে, আমি বিচাৰোঁ যে সকলোখিনি সন্মুখলৈ আহক আৰু যিজন দোষী তেওঁ শাস্তি পাব লাগে, যিখিনি হয় সেইখিনি পাব লাগে তেওঁ। আৰু আমাৰ মাজৰ পৰা এনেকৈ জুবিন দা যাব বুলি সেইটো কথা আমি কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ, কাৰণ ইমান কম সময়ৰ ভিতৰতে যোৱা আশা কোনো কৰাই নাছিল। জুবিন দা এনেকুৱা এজন মানুহ আছিলে কেৱল শব্দৰে এটা প্ৰকাশ কৰি বুজাব পৰা নাযায়। জুবিন দা এনেকুৱা এটা শব্দ আছিলে মানে গানৰ প্ৰেৰণা, যিটো আমাৰ অসমীয়াৰ শৰীৰত, অসমীয়াৰ পূৰা প্ৰাণে প্ৰাণে কেৱল জুবিন দা আছিলে। কিন্তু এতিয়া মানে এনেকুৱা হৈ গৈছে যে জুবিন দাৰ অবিহনে কিজানি আমি চাগে জীয়াই থাকিব নোৱাৰিম নেকি। মৃত্যুটো সত্য হয় এইটো সকলোৱে জানে, যিহেতুকে আমি জন্ম লৈছোঁ এদিন আমাৰ মৃত্যু সকলোৰে হ'ব। কিন্তু তেতিয়াও আমাৰ মাজৰ পৰা যে জুবিন দা ইমান সোনকালে গুচি যাব সেই কথাষাৰ আমি মানে মানি ল'ব পৰা নাই। যদিও জানো যে মৃত্যু হৈছে সেইটো সত্য, কিন্তু সত্যটো যেন এনেকুৱা লাগিছে সেইটো কেতিয়াও সত্য যদি নোহোৱাই হ'লে, তেওঁ যদি ইমান সোনকালে আমাৰ মাজৰ পৰা নোযোৱাই হ'লে, মানে ক'বলৈ কোনো ভাষা নাই, ক'ব পৰা কোনো তেনেকুৱা জুবিন দাৰ বিষয়ে কোনো এষাৰ বাক্য এইফালে সকলো একেলগতে আহিছিলোঁ যদিও মোক একেবাৰে অকলশৰে এৰি থৈ সকলো আগবাঢ়ি গ'লগৈ। এইফালে পিছফালে দেহা থাকি গ'ল, সেইটো কাৰণে মই খোজে কাঢ়ি যাব পৰা নাই। আৰু অলপখিনি এনেকৈ আমি খোজকাঢ়ি যোৱাৰ পিছতে তাৰপিছত সকলো এনেকৈ গাড়ীত গৈ আছোঁ একেলগে।